নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল জব বক্স আছামলৈ। আছাম হায়াৰ ছেকেণ্ডেৰী টেট 2020ৰ অন্তৰ্গত অপশ্যন চি পেপাৰটোৰ আমি কনজিউমাৰ ৰাইটৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব। কনজিউমাৰ ৰাইট, প্ৰথমতে কনজিউমাৰ ৰাইটছনো কি সেয়া জানো আহকচোন। Consumer rights are generally a reference to a body of law that pertains to things the producer of goods must do to protect customers from harm. অৰ্থাৎ কনজিউমাৰ ৰাইটছ হৈছে এটা ল, বডি অফ ল, কেইটামান ল। ই কি কৰে, প্ৰডিউচাৰবিলাকে কাষ্টমাৰক যিবিলাক বস্তু উৎপাদন কৰে সেইবিলাক বস্তুৰে কাষ্টমাৰখিনিক কোনো হাৰ্ম নোহোৱাকৈ প্ৰটেক্ট কৰিব লাগিব। গতিকে কনজিউমাৰ ৰাইট হৈছে কিছুমান ল যিয়ে কাষ্টমাৰক প্ৰটেকশ্যন দিয়ে। These laws have come into existence through a series of legal disputes and have been shaped by the result of those cases. এইবিলাক ল কিহৰ পৰা আহিছিলে? বহুতবিলাক series of legal disputes, লিগেল বাদানুবাদ, তৰ্ক বিতৰ্ক আৰু বিভিন্ন ধৰণৰ কেছৰ পৰা এই লবিলাক বনোৱা হৈছিলে। কনজিউমাৰৰ যি ৰাইট আছে বা অধিকাৰ আছে গ্ৰাহকৰ, তাৰ মুখ্যতঃ 6টা অধিকাৰ আছে আৰু এই অধিকাৰসমূহ হ'ল ৰাইট টু ছেফটি। প্ৰথম অধিকাৰটো হৈছে ৰাইট টু ছেফটি বা নিৰাপত্তাৰ অধিকাৰ। ৰাইট টু ছেফটিয়ে কি বুজাইছে চাওক। means right to be protected against the marketing of goods and services which are hazardous to life and property. অৰ্থাৎ যিবিলাক গুডছ বস্তু লগতে সেৱা হেজাৰ্ডিয়াছ হয় মানুহৰ জীৱনৰ কাৰণে আৰু প্ৰপাৰ্টিৰ কাৰণে, এইবিলাকৰ কাৰণে প্ৰটেক্ট কৰিব লাগে। ৰাইট টু ছেফটি বা নিৰাপত্তাৰ অধিকাৰ। চাওক, নিৰাপত্তাৰ অধিকাৰ মানেনো কি? means right to safety means right to be protected against the marketing of goods and services which are hazardous to life and property. অৰ্থাৎ যিবিলাক হাজাৰ্ডিয়াছ হয় মানুহৰ জীৱনৰ কাৰণে লগতে প্ৰপাৰ্টিৰ কাৰণে, এই নিৰাপত্তাৰ যিটো অধিকাৰে এইবিলাকৰ পৰা প্ৰটেকশ্যন দিয়ে। The purchased goods and services availed of should not only meet their immediate needs but also fulfill long-term interest. যিবিলাক বস্তু আমি কিনো সেই বস্তুবিলাকে আমাৰ অকল ইমিডিয়েট নিডটো পূৰণ কৰিলেই নহ'ব, ই আমাৰ লং টাৰ্ম দীঘলীয়া সময়ৰ ইণ্টাৰেষ্টটোও ফুলফিল কৰিবলৈ লাগিব বা পূৰ্ণ কৰিব লাগিব। এইটো হৈছে নিৰাপত্তাৰ অধিকাৰ। বিফৰ পাৰ্চেজিং, কনজিউমাৰ should insist on the quality of the product as well as on the guarantee of the products and services. কিবা এটা বস্তু কিনাৰ আগতে কনজিউমাৰে ইনচিষ্ট কৰিব লাগিব বস্তুটোৰ প্ৰডাক্টটোৰ কোৱালিটি কেনেকুৱা, লগতে ইয়াৰ গেৰাণ্টি কিমান আছে আৰু ইয়াৰ ছাৰ্ভিচটো কেনেকুৱা, এইবোৰ কিনাৰ আগতে চাই ল'ব লাগিব। নিৰাপত্তাৰ অধিকাৰৰ ভিতৰত পৰে এইবোৰ। They should preferably purchase quality marked product such as ISI, Agmark, etc. আৰু কনজিউমাৰে কিবোৰ প্ৰডাক্ট কিনিব লাগে? যিবোৰ কোৱালিটি প্ৰডাক্ট, য'ত ISI, Agmark এইবিলাক দিয়া থাকে। কনজিউমাৰৰ দ্বিতীয়টো অধিকাৰ হ'ল ৰাইট টু বি ইনফৰ্মড, অৰ্থাৎ তথ্য জনাৰ অধিকাৰ বা অৱগত হোৱাৰ অধিকাৰ। ৰাইট টু বি ইনফৰ্মড means right to be informed about the quality, quantity, potency, purity, standard and price of goods so as to protect the consumer against unfair trade practices. অৰ্থাৎ এই তথ্য জনাৰ অধিকাৰটোৱে কি বুজায় যে আমি যদি কিবা এটা বস্তু কিনো সেইটো বস্তুৰ আমি কোৱালিটি, কোৱান্টিটি, পিয়ৰিটি, কিমান ভাল বস্তুটো, ষ্টেণ্ডাৰ্ড লগতে দাম, এইবিলাক আমি জানিব লাগিব। আৰু এইবিলাক আমাক জনাব কোনে লাগিব? প্ৰডিউচাৰে আমাক জনাব লাগিব। এইটো আমাৰ ইনফৰ্মড, ৰাইট টু বি ইনফৰ্মডৰ ভিতৰত পৰে, অৰ্থাৎ তথ্য জনাৰ অধিকাৰৰ ভিতৰত পৰে। বস্তু এটা কিনোতে আমি কোৱালিটিটো কেনেকুৱা, কোৱান্টিটিটো কেনেকুৱা, পিয়ৰিটিটো কেনেকুৱা, এইবোৰ সকলো জানিব লাগিব। Consumer should insist on getting all the information about the product or services before making a choice or a decision. কনজিউমাৰে কিবা এটা চইচ কৰা বা ডিচিশ্যন লোৱাৰ আগতে সকলোখিনি জানিব লাগিব।
This will enable him to act wisely and responsibly and also enable him to desist from falling prey to high pressure selling techniques. আৰু এয়াই তেওঁক হেল্প কৰিব ৱাইজলি এক্ট কৰিবলৈ লগতে ৰেছপন্সিবলি এক্ট কৰিবলৈ। তৃতীয়টি অধিকাৰ হ'ল ৰাইট টু চুজ অৰ্থাৎ নিৰ্বাচন কৰাৰ অধিকাৰ। আৰু এই অধিকাৰটোৱে কি বুজায়? Right to choose means right to be assured wherever possible of access to variety of goods and services at competitive price. মানে এটা competitive priceত এটা ধৰক প্ৰাইচ লেভেলত আমাৰ বহুত বস্তু থাকিব লাগিব, তাৰ পৰা আমি মানে কোনটো চুজ কৰিম আমাৰ নিৰ্বাচন কৰাৰ অধিকাৰ থাকিব লাগিব। ধৰক 10 টকাৰ চাবোন এটুকুৰত ভিভেল, নিৰ্মা আৰু যিবিলাক চাবোনৰ ব্ৰেণ্ড আছে তাৰ পৰা আমি এটা চুজ কৰিম আৰু এই চুজ কৰাৰ অধিকাৰ আমাৰ থাকিব লাগিব ভেৰাইটি অফ গুডছৰ ভিতৰত। আৰু এটা কম্পিটিটিভ প্ৰাইচ, ধৰক প্ৰাইচটো হ'ল 10 টকা, চাবোন বিভিন্ন প্ৰকাৰৰ আছে, তাৰ পৰা আমি কোনটো চুজ কৰিম এইটোৰ অধিকাৰ আমাৰ থাকে। In case of monopolies, it means right to be assured of satisfactory quality and services at a fair price. এইটো হৈছে কম্পিটিটিভৰ ক্ষেত্ৰত। আৰু মনোপলিজ ক্ষেত্ৰত মনোপলি হৈছে এখন বজাৰ থাকে য'ত এজনেই বিক্ৰেতা থাকে আৰু তাত কি হ'ব লাগিব, তাত এইটো আমাৰ অধিকাৰ থাকিব যে কোৱালিটিটো ছেটিছফেক্টৰী হ'ব আৰু ছাৰ্ভিচটো আমি য'ত পাম এইটো এটা ফেয়াৰ প্ৰাইচ হ'ব। যিহেতু তাত কম্পিটিশ্যন নাথাকে, মনোপলি হয়, তাত কি আমাক এইটো অধিকাৰ দিয়া থাকে যে ছেটিছফেক্টৰী কোৱালিটিটো ভাল হ'ব লাগিব, লগতে ছাৰ্ভিচটো আমি এটা ফেয়াৰ দামত আমি পাম। It also includes right to basic goods and services. এইটোৱে আমাক also কি কৰে, ইনক্লুড কৰে বেছিক গুডছ আৰু ছাৰ্ভিচ। This is because unrestricted right of the minority to choose can mean a denial for the majority of its fair share. This right can be better exercised in a competitive market where a variety of goods are available at competitive prices. আৰু এই যিটো অধিকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ, এইটো আমি বেছিকৈ ভালকৈ ক'ত এক্সাৰচাইজ কৰিব পাৰোঁ? কম্পিটিটিভ মাৰ্কেটত, য'ত মানে এটা দামত বিভিন্ন ধৰণৰ বস্তু থাকে। ওপৰত যিটো চাবোনৰ উদাহৰণটো দিলোঁ ঠিক তেনেকুৱা। ইয়াৰ পিছৰ অধিকাৰটো হৈছে ৰাইট টু বি হিয়াৰ্ড অৰ্থাৎ আমাক শুনিব লাগিব। আমাৰ কথাখিনি শুনাৰ এটা অধিকাৰ আছে, আমাৰ শুনোৱাৰ অধিকাৰ আছে। আৰু এইটোৱে কয় যে right to heard means that consumer interest will receive due consideration at appropriate forums. আমি য'ত ফৰামত যদি আমি কমপ্লেইন কৰোঁ, আমাৰ যিখিনি ইণ্টাৰেষ্ট সেইখিনি কনচিডাৰ কৰিব লাগিব তেওঁলোকে। It also includes right to be represented in various form to consider the consumer's welfare. আৰু কি ইনক্লুড কৰে ইহঁতে? যিবিলাক আমাৰ ৰাইটছ আছে ভেৰিয়াছ ফৰামছত ফৰ্ম কৰে আমাৰ ৱেলফেয়াৰৰ কাৰণে, কনজিউমাৰৰ ৱেলফেয়াৰৰ কাৰণে, এইবিলাক কি শুনিব লাগিব। The consumers should form non-political and non-commercial consumer organization which can be given representation in various committee formed by the government and other bodies in matter relating to consumer. আৰু ইয়াৰ কাৰণে কনজিউমাৰে কি কৰিব পাৰে? কিছুমান অৰ্গেনাইজেশ্যন কৰিব পাৰে, গঠন কৰিব পাৰে, কাৰণ অৰ্গেনাইজেশ্যনৰ দ্বাৰা প্ৰেছাৰটো দিবলৈ ভাল হয়। নেক্সট অধিকাৰটো হ'ল ৰাইট টু ছিক ৰিড্ৰেচেল অৰ্থাৎ প্ৰতিকাৰ বিচৰাৰ অধিকাৰ। মিনছ ৰাইট টু ছিক ৰিড্ৰেচেল এগেইনষ্ট আনফেয়াৰ ট্ৰেড প্ৰেক্টিচেছ অৰ্থাৎ আমাৰ কি প্ৰতিকাৰ বিচৰাৰ অধিকাৰ আছে। যিবিলাক আনফেয়াৰ যদি ট্ৰেড প্ৰেক্টিচ কিছুমান হৈছে, আনফেয়াৰ ট্ৰেড হৈছে, তাৰ বিৰুদ্ধে আমাৰ প্ৰতিকাৰ বিচৰাৰ অধিকাৰ আছে। অৰ আনস্ক্ৰাম্পলাছ এক্সপ্লইটেশ্যন অফ কনজিউমাৰ, যদি কনজিউমাৰক কোনোবাই এক্সপ্লইটেশ্যন কৰে তাৰ বিৰুদ্ধে আমি কি কৰিব পাৰোঁ? প্ৰতিকাৰ বিচাৰিব পাৰোঁ। It also includes right to fair settlement of the genuine grievance of the consumer. কনজিউমাৰসকলৰ যি প্ৰকৃত গ্ৰিভেন্স থাকে তাক ফেয়াৰ ছেটেলমেণ্ট দিয়াটো এইটোৱে অন্তৰ্ভুক্ত কৰে। কনজিউমাৰ মাষ্ট মেক কমপ্লেইন ফৰ দেয়াৰ জেনুইন গ্ৰিভেন্সেছ আৰু ইয়াৰ কাৰণে কি কৰিব লাগিব? কনজিউমাৰ বা ভোক্তাসকলে কমপ্লেইন কৰিব লাগিব। Many a times their complaint may be of small value but its impact on the society as a whole may be very large. কিছুমান সময়ত কি হয়, এই কমপ্লেইনবিলাকৰ হয়তো আমি স্মল ভেলু দেখিবলৈ পাওঁ, কিন্তু ছ'চাইটিত মানে ইয়াৰ ইম্পেক্টটো সদায় বেছি হয়। They can also take the help of consumer organization in seeking redressal of their grievances. উপভোক্তাবিলাকে কাৰ সহায় ল'ব পাৰে? কনজিউমাৰ কিছুমান অৰ্গেনাইজেশ্যন আছে, এই অৰ্গেনাইজেশ্যনবিলাকৰ সহায় ল'ব পাৰে এইবিলাক তেওঁলোকৰ যি গ্ৰিভেন্স আছে সেইবিলাক ৰিড্ৰেচেল কৰাত। নেক্সট অধিকাৰটো হ'ল ৰাইট টু কনজিউমাৰ এডুকেশ্যন
অৰ্থাৎ উপভোক্তাৰ means the right to acquire the knowledge and skills to be an informed consumer throughout their life. অৰ্থাৎ জীৱনত শিক্ষা লগতে কৌশল আয়ত্ত কৰাৰ অধিকাৰ আছে এজন ইনফৰ্ম কনজিউমাৰ হ'বলৈ হ'লে আৰু গোটেই জীৱন জুৰি এজন ইনফৰ্ম কনজিউমাৰ হ'বলৈ হ'লে এজন উপভোক্তাৰ এজন মানুহৰ শিক্ষা আৰু কৌশল আয়ত্ত কৰাৰ অধিকাৰ আছে Ignorance of consumer, particularly of rural consumer, is mainly responsible for their exploitation. কনজিউমাৰবিলাকৰ যি থাকে ইগনৰেঞ্চ থাকে বস্তুৰ প্ৰতি আমি কোনটো বস্তু ভাল বেয়া এইটো নাচাওঁ গেৰাণ্টি নাচাওঁ কোৱালিটিটোত আমি গুৰুত্ব নিদিওঁ বা গাঁৱৰ মানুহখিনিয়ে গুৰুত্ব নিদিয়ে এয়াই হৈছে এক্সপ্লইটেশ্যন ইয়াৰ কাৰণে কি মনোপলি হওক বা কম্পিটিটিভ মাৰ্কেটৰ কিছুমানে আমাক এক্সপ্লইট কৰিবলৈ সুবিধা পায় They should know their rights. কনজিউমাৰসকলে তেওঁলোকৰ ৰাইটটো জনা উচিত and must exercise them. Only then real consumer protection can be achieved with success. আৰু তেতিয়াহে কি কৰিব পাৰি real consumer protectionটো achieve কৰিব পাৰি তাৰপিছত আন এটা টপিকলৈ আহিছিলোঁ Computerization and Computer Networking of Consumer Forum. এইটো কোৱা হয় ConfoNet বুলি আৰু এই প্ৰজেক্টটো হৈছিলে Consumer Protection Actৰ দ্বাৰা The ConfoNet project has been implemented in the backdrop of the Consumer Protection Act 1986. Under the provision of the Act, quasi-judicial machinery, namely consumer forums at the district level and consumer dispute redressal commission at the state and national level were set up. এখন Act আছে সেই হৈছে Consumer Protection Act আৰু এই under the provision of the Act এইখন এক্টৰ আণ্ডাৰত কি কৰা হৈছিলে Consumer Forum district levelত আৰু Consumer Dispute Redressal Commission state আৰু national levelত set up কৰা হৈছিলে বা প্ৰতিষ্ঠা কৰা হৈছিলে The project was initiated and an executive finance committee was prepared to provide a turnkey solution at each of the district forum এই প্ৰজেক্টটো কিয় ইনিচিয়েটেড কৰা হৈছিলে যাতে এটা সলিউশন দিব পৰা হয় ডিস্ট্ৰিক্ট ফৰামত বা ডিস্ট্ৰিক্ট হিচাপত এটা সলিউশন দিব পৰা যায় আৰু ষ্টেট কমিশন এণ্ড নেশ্যনেল লেভেল ডিস্ট্ৰিক্ট ফৰাম ষ্টেট কমিশন এণ্ড নেশ্যনেল লেভেলত যাতে সলিউশন দিব পৰা যায় ইনক্লুডিং লিংকেজ উইথ ৰেসপেক্টিভ ষ্টেট এণ্ড চেন্ট্ৰেল গভৰ্ণমেণ্ট ইয়াৰ পিছত আমি আগবাঢ়িছো এবাউট ডিচিএ নো কি DCA মানে হ'ল Department of Consumer Affairs. Department of Consumer Affairs is one of the two departments under the Ministry of Consumer Affairs, Food and Public Distribution. অৰ্থাৎ এইটো হৈছে Ministry of Consumer Affairs ৰ এটা department. It was constituted as a separate department in June 1997. এইটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে June 1997 ত. As it was considered necessary to have a separate department to give fill up to the nascent consumer movement in the country. অৰ্থাৎ কনজিউমাৰৰ যি আন্দোলন আছিলে তাৰ প্ৰতি সহাৰি জনাই এটা ডিপাৰ্টমেণ্ট দিয়া হৈছিলে 1997 ত কনজিউমাৰৰ ৰাইট বিলাকৰ ৰক্ষাৰ অৰ্থে আৰু এই ডিপাৰ্টমেণ্ট বিলাকে কিছুমান কাম কৰিছিলে এই ডিপাৰ্টমেণ্টে আৰু সেই কামবিলাক হৈছে the department has been entrusted with the following work তেওঁলোকে কি কৰিছিলে implementation of consumer protection act 1986 যিখন এক্ট আছিলে 1986 ৰ কনজিউমাৰ প্ৰটেকচন এক্ট এইখন ইমপ্লিমেন্ট কৰিছিলে আপোনালোকে এই এক্টখনৰ বিষয়ে ভালকৈ চাব পাৰে নেটত implementation of Bureau Indian Standard Act 2016 এইখনো ইমপ্লিমেন্ট কৰিছিলে 2016 চনত Implementation of Standard of Weights and Measure, the Legal Metrology Act 2009. Regulation of Packaged Commodity, যিবিলাক commodity, pack কৰা commodity আছিলে, এইবিলাকৰ regulation কৰিছিলে. The Essential Commodities Act 1955, Supply, Prices and Distribution of Essential Commodities not dealt with specifically by any other department. এইখনো implement কৰিছিলে. Prevention of Black Marketing, কলা মাৰ্কেটৰ বা বজাৰৰ যি প্ৰিভেনশন কৰিছিলে লগতে মেইনটেনেন্স অফ সাপ্লাই অফ এসেনশিয়াল কমোডিটিজ এক্ট 1980 লগতে যোগান এসেনশিয়াল কমোডিটিজ যিবিলাক যোগানৰ এক্ট আছিলে 1980 সেইখনো মেইনটেনেন্স কৰিছিলে মনিটৰিং অফ প্ৰাইচেছ এণ্ড এভেইলেবিলিটি অফ এসেনশিয়াল কমোডিটিজ আৰু লগতে কি কৰে
প্ৰাইচৰ মনিটৰিং কৰে লগতে এসেনশিয়েল কমোডিটিজ যিবিলাক এভেইলেবল হয় নে নহয় লগতে সেই অনুযায়ী প্ৰাইচটো ঠিক কৰা হৈছে নে নাই এইবিলাক মনিটৰিং কৰে ইণ্টাৰনেল ট্ৰেডটো মনিটৰিং কৰে ট্ৰেইনিং ইন লিগেল মেট্ৰলজি দ্য এমব্লেমছ এণ্ড নেমছ laying down specifications standard and codes ensuring quality control of biofuels for end users যিবিলাক কোড দিব লগা হয় ষ্টেণ্ডাৰ্ড দিব লগা হয় কোৱালিটি কণ্ট্ৰলৰ কাৰণে বায়োফুয়েলছৰ এইবিলাকো স্পেচিফাই কৰে কনজিউমাৰ কোঅপাৰেটিভছ নেশ্যনেল টেষ্ট হাউচ কিছুমান বনায় তাৰপিছত আমি আহিছোঁ দ্য কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986লৈ এইখনক কোপ্ৰা বুলি কোৱা হয় এইখন আছিল এটা এক্ট of the Parliament of India enacted in 1986 এই এক্টখন কেতিয়া enacted কৰা হৈছিলে 1986 by Parliament of India to protect the interest of consumers in India ভাৰতৰ কনজিউমাৰ সকলৰ ইন্টাৰেষ্টটো প্ৰটেক্ট কৰাৰ কাৰণে it was replaced by the Consumer Protection Act 2019 আৰু এইখন ৰিপ্লেচ কৰা হৈছিলে নতুন এখন কনজিউমাৰ প্ৰটেকশ্যন আইনৰ দ্বাৰা 2019 চনৰ It was made for the establishment of Consumer Council এইখন কিয় বনোৱা হৈছিলে Consumer Council establisher কাৰণে and other authorities for the settlement of consumer grievances and matters connected therewithin অৰ্থাৎ যিবিলাক কনজিউমাৰৰ গ্ৰিভেন্স আছে বা মেটাৰ্ছ আছে এইবিলাক ৰিড্ৰেছ কৰাৰ কাৰণে কনজিউমাৰ কাউন্সিল এষ্টাব্লিছ কৰিব লগা হৈছিল আৰু ইয়াৰ কাৰণে এইখন এক্ট বনোৱা হৈছিল The act was passed in assembly in October 1986 and came into force on December 24, 1986. অৰ্থাৎ এই এক্টখন পাষ্ট হৈছিলে কেতিয়া অক্টোবৰ 1986 আৰু কাৰ্যকৰী হৈছিলে ডিসেম্বৰ 24, 1986 চনত আজিলৈ ইমানতে সামৰিছোঁ লগতে ইয়াৰ এক্টখনৰ যিখিনি সিগনিফিকেন্স লগতে ইয়াৰ জড়িত আন ৰিলেটেড টপিকসমূহ আমি নেক্সট ভিডিঅ'টিত আলোচনা কৰিম যদিহে আপোনালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হয় লাইক আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ